নিজৰ গোটেই কাম বনখিনি কৰি গোটেই মানে ঘৰৰ গোটেই হেৰি চম্ভালি পেলাই আহিব, ইয়াত আহি পেলাই পাব্লিক ৰৈ থাকিব। এইটো ডিচিপ্লিন, এইটো আমাৰ হেৰি আটাইতকৈ মুৰব্বী অফিচ বুলি আমি কওঁ। মই ইনক্লুডিং ACS অফিচাৰৰ কথা কৈছোঁ, চব, অকল আপোনালোক নহয়। কোনো এটা অফিচাৰ তাত এজন অফিচাৰ নাই, এমপ্লয়ী গোটেইখিনি নকওঁ, মই কিছুমানক পাইছোঁ। যোনে যোনে নোৱাৰে আজি 10টা বজাত যোনে ৰিপৰ্ট কৰিব নোৱাৰে মোক লিখি দিয়ক, কাইলৈৰ পৰা মই অফিচাৰ আহি পেলাই মই নিজে চাম। ঘৰ দুৱাৰ যদি ইমান বেছি ডাঙৰ ঘৰৰ ৰেছপনচিবিলিটি বেছি, চাকৰি দৰমহাটো ল'ব নালাগে তেতিয়াহ'লে। মোৰ লাষ্ট কথা, সময়মতে ইয়াত আহি পাব্লিক, জেনেৰেল পাব্লিক, দুখীয়া দৰিদ্ৰ মানুহ, গাঁৱৰ মানুহ আহি পেলাই ইয়াত বহুত কষ্ট কৰি দূৰৰ পৰা আহে। যোনে নোৱাৰে আজি মোক লিখি কৈ দিয়ক যে ছাৰ মোৰ ঘৰুৱা পৰিস্থিতিৰ বাবে সেইবাবে মই সময়মতে অফিচ কৰিব নোৱাৰোঁ। এইটো অফিচাৰ ষ্টাফ চব, কোনো এজন ACS অফিচাৰ নাই, কোনো এজন 90% হেৰি নাই। এইটো কি অফিচ হ'ল নেকি? যোন কেইজন মানুহ নাই আজি আধা দিনৰ মই চেলেৰি কাটিম আৰু গোটেই মই হেৰি নোট কৰি থ'ম, এতিয়াই মই কৈছোঁ। আৰু অহাকাইলৈৰ পৰা 10টা বজাত যদি এমপ্লয়ী আহি নাপায় মই তেওঁক ছাছপেণ্ড কৰি দিম। এতিয়া নিজৰ গোটেই কাম বনখিনি কৰি গোটেই মানে ঘৰৰ গোটেই হেৰি চম্ভালি পেলাই আহিব, ইয়াত আহি পেলাই পাব্লিক ৰৈ থাকিব। এইটো ডিচিপ্লিন, এইটো আমাৰ হেৰি আটাইতকৈ মুৰব্বী অফিচ বুলি আমি কওঁ। মই ইনক্লুডিং ACS অফিচাৰৰ কথা কৈছোঁ, চব, অকল আপোনালোক নহয়। কোনো এটা অফিচাৰ তাত এজন অফিচাৰ নাই, এমপ্লয়ী গোটেইখিনি নকওঁ, মই কিছুমানক পাইছোঁ। যোনে যোনে নোৱাৰে আজি 10টা বজাত যোনে ৰিপৰ্ট কৰিব নোৱাৰে মোক লিখি দিয়ক, কাইলৈৰ পৰা মই অফিচাৰ আহি পেলাই মই নিজে চাম। ঘৰ দুৱাৰ যদি ইমান বেছি ডাঙৰ ঘৰৰ ৰেছপনচিবিলিটি বেছি, চাকৰি দৰমহাটো ল'ব নালাগে তেতিয়াহ'লে। মোৰ লাষ্ট কথা, সময়মতে ইয়াত আহি পাব্লিক, জেনেৰেল পাব্লিক, দুখীয়া দৰিদ্ৰ মানুহ, গাঁৱৰ মানুহ আহি পেলাই ইয়াত বহুত কষ্ট কৰি দূৰৰ পৰা আহে। যোনে নোৱাৰে আজি মোক লিখি কৈ দিয়ক যে ছাৰ মোৰ ঘৰুৱা পৰিস্থিতিৰ বাবে সেইবাবে মই সময়মতে অফিচ কৰিব নোৱাৰোঁ। এইটো অফিচাৰ ষ্টাফ চব, কোনো এজন ACS অফিচাৰ নাই, কোনো এজন 90% হেৰি নাই। এইটো কি অফিচ হ'ল নেকি? যোন কেইজন মানুহ নাই আজি আধা দিনৰ মই চেলেৰি কাটিম আৰু গোটেই মই হেৰি নোট কৰি থ'ম, এতিয়াই মই কৈছোঁ। আৰু অহাকাইলৈৰ পৰা 10টা বজাত যদি এমপ্লয়ী আহি নাপায় মই তেওঁক ছাছপেণ্ড কৰি দিম।